নমস্কাৰ, অন্য এটা মিনি ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিছোঁ ডাইৰেক্ট দুপৰীয়াৰ পৰা। এয়া লৈছোঁ দুপৰীয়াৰ ভাত বনাব। মানে যোগাৰ কৰি আছোঁ দিয়কচোন। আলু, পিঁয়াজ, আদা, নহৰু কটাত ব্যস্ত। ইমান জল্দি কৰিব লগা হৈছে নহয়, কাৰণ 12টা বাজি পাৰ হৈছে। সেইকাৰণে বহুত জল্দি কৰিব লগা হৈছে। ল'ৰাটোক ভাত খুৱাব লাগে ন সোনকালে। অলপ দেৰিয়ে হৈ গ'ল। স্কুললৈকে গৈছিলোঁ সিয়াৰ ৰিজাল্ট আনিবলৈ। তাৰপৰা আহোঁতে অলপমান দেৰি হৈ গ'ল। তাৰপাছত মই ডাইৰেক্ট একেবাৰে বহায়েই দিলোঁ। আজি বনাইছোঁ চিকেন। কেৰাহীত বহাই থৈ পেলাই আপোনালোকক দেখুৱাবলৈ পাহৰিয়ে গৈছিলোঁ। তাৰপাছত আহিলোঁ ধুনুৰ ওচৰত। চাওকচোন তাক বোলে পিজ্জা লাগে খাবলৈ। এই দুপৰীয়ানো কোনোবাই পিজ্জা খায়নে? ভাতেই দিলোঁ খাবলৈ। আজি কিন্তু নিজে ভাত খাইছে। চাওকচোন সি বাৰ কৈ আছে মোক নেদেখুৱাবা। ভাত চাত খাই মেলি অলপমান বহিলোঁ। মোৰ মুখখনত যে কিবাই ঢাকিছে, তাকে তাক চাবলৈ গৈ আছিলোঁ। চাওকচোন বতৰটো যে ইমান ক'লা হৈ আহিছে নহয়, বৰষুণেই দিব চাগে। আৰু ধুনীয়া বতাহ দি আছিলে। বতাহ মানে বহুতেই দিছিলে। ভাল লাগিছে কিছু বতাহখিনি দিয়াৰ কাৰণে। ইমান যে গৰম নহয়, ইমান ৰ'দৰ পিছত যে অকণমান বতাহ দিছে। তাৰপাছত কিন্তু অলপ বৰষুণো পেলালে দেই। এই চাওকচোন, আমি গ'লোঁ অলপ ওলাই। কালিলৈ বিশ্বকৰ্মা পূজা ন, তাৰে অলপমান ফল মূল আনিব গ'লোঁ। তাৰপাছত ফল মূলখিনি সামৰি থৈ পেলাই এটা পিজ্জা অৰ্ডাৰ দিলোঁ। ল'ৰাটোৱে কান্দি আছিলে যে বেয়াও লাগিছে দিয়কচোন। আজিলৈ ইমানেই আছিল, বাই।